দাদা হ্যাপি দিৱালী। হেপী দিৱালী। এইবাৰ দেৱালীত পুৰা এনজয় কৰিম, পুৰা বম ফুটাম, কপাই দিম দেৱালী আমি। বাৰুচোন তোমাৰ মনটোৱে বা মোৰ মনটোৱে এইবাৰ ফটকা ফুটাবলৈ বা দিৱালী পালন কৰিবলৈ মন যাবনে? নিশ্চয় নাযাব। কাৰণ কিয় জানা? জুবিন দা আজি আমাৰ মাজত নাই। যিজন মানুহে গোটেই অসমখন পোহৰাই ৰাখিছিলে এতিয়া সেই মানুহজন নাই। তেন্তে তুমি কেনেকৈ পোহৰৰ উৎসৱ দিৱালী তুমি পালন কৰিবা? আজি আমাৰ মন, আজি গোটেই অসম আন্ধাৰ হৈ আছে। জুবিন দাই আজি পৰ্যন্ত ন্যায় পোৱা নাই, আৰু যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে এই দিৱালী, এই ফটকা আমি নুফুটাম। ইয়াৰ সলনি ঘৰৰ আগত এগছি চাকি দিলেই হ'ল জুবিন দাৰ নামত। আমিও শান্তি পাম, আৰু আমাতকৈ বেছি জুবিন দাই শান্তি পাব। এই ফটকাখিনি তুমি যিখিনি আনিছা, এই গোটেই ফটকাখিনি তুমি দুখীয়া মাজত বিলাই দিয়া। সিহঁতে ফূৰ্তি কৰক। সিহঁতে ফূৰ্তি কৰা মানে আমি ফূৰ্তি কৰা, সিহঁতে ফটকা ফুটোৱা মানে আমি ফটকা ফুটোৱা। ঠিক আছে? কিন্তু সকলো ৰাইজলৈ দীপাৱলীৰ শুভেচ্ছা যাচিলোঁ। সঁচাই মনটো গধুৰ হৈ আছে। এবাৰ দীপাৱলী পালন কৰা নহয়। ঠিকেই কৈছা দীপিকা। এইবাৰ দীপাৱলী আমাৰ বাবে নহয়। জুবিন দাই যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে আমি ফটকা নুফুটাওঁ। এইবাৰ দীপাৱলী আমাৰ বাবে নহয়।